নমস্কাৰ, গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছবি ৰিক্ৰুইটমেণ্ট 2025 এছএছবি ফালৰ পৰা 2025 চনত ভালেখিনি ভেকেন্সি মুকলি কৰা হৈছিল। যদি আপোনালোকে 2025 চনৰ এছএছবি পদবিলাকত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে ফিজিক্যাল টেষ্টৰ বাবে অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে। ফিজিক্যাল টেষ্ট কেতিয়াৰ পৰা আৰম্ভ হ'ব, কি পদ আছিলে, সকলো তথ্য মই আপোনালোকক এই ভিডিঅ'টো যেতিয়া জনাবলৈ বিচাৰিছো, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ' ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক। আৰু এছএছবি ফালৰ পৰা যি ফিজিক্যাল টেষ্টৰ বাবে অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে সেই নটিছখনৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব। আৰু লগতে এইখিনিতে আপোনালোকক জনাই থওঁ যে BSF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ কনষ্টেবল টেডমেন্স 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে এখন বেচ বুক লৈ আহিছে। এখনৰ নাম হৈছে এডুকাজন পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে BSF কনষ্টেবল টেডমেন্ট 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে বেচ বুক। এই বুকখনত অল সাবজেক্টৰ সিলেবাস আপোনালোকে এই বুকখনত দেখিবলৈ পাব। আৰু লগতে আগতে হৈ যোৱা PYQ কুৱেশ্যন এনসাৰ আপোনালোকে এই এডুকাজন বুকখনত আপোনালোকে দেখিবলৈ পাব। যদিহে আপোনালোকে BSF কনষ্টেবল টেডমেন্ট 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে যদি আপোনালোকে বেচ বুক বিচাৰি আছিলে তেতিয়াহ'লে আপোনালোকে এই এডুকাজন বুকখন আপোনালোকে বাই কৰি ল'ব পাৰিব। বাই কৰা লিংক ভিডিঅ' ডেসক্ৰিপচনত আমাজন আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে, গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক। বেচ বুক BSF কনষ্টেবল টেডমেন্ট 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে বেচ বুক এডুকাজন বুক যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে। এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এছএছবি ফালৰ পৰা যি 2025 চনৰ ভেকেন্সি মুকলি কৰা হৈছিল এই পদবিলাকৰ PT and PST কেতিয়া আৰম্ভ হ'ব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো। ইয়াতে উল্লেখ কৰিছে কনষ্টেবল টু SI নন GD 2025ত যিখিনি ভেকেন্সি মুকলি কৰা হৈছে সেই পদবিলাকৰ PT and PST বাবে এই নটিফিকেশনখন আহিছে। SSB ফাৰ্ষ্ট ষ্টেজ 1 of the recruitment process physical efficiency test PET and physical standard test PST is going to start from 3rd week of August 2026 আগষ্ট মাহৰ 3rd week পৰা 2025 বৰ্ষৰ যিখিনি আপোনালোকৰ SSB ভেকেন্সি মুকলি কৰা হৈছিল সেই পদবিলাকৰ PT and PST আগষ্ট মাহৰ 3rd week পৰা আৰম্ভ হ'ব। কনষ্টেবল টেডমেন্টৰ ভেকেন্সি মুকলি কৰা হৈছিল, যেনে ভেটেনেৰি, ড্ৰাইভাৰ, গাৰ্ডেনাৰ, ৱাটাৰ কেৰিয়াৰ, কুবলাৰ, টেইলাৰ, ৱাচমেন, বাৰ্বাৰ এনেকুৱা ধৰণৰ ভেকেন্সি মুকলি কৰা হৈছিল কনষ্টেবল টেডমেন্টৰ ফালৰ পৰা। হেড কনষ্টেবলৰ ভেকেন্সি মুকলি কৰা হৈছিল। তাৰপা নেক্সট হেড কনষ্টেবলৰ এছিষ্টেণ্ট ভেকেন্সি মুকলি কৰা হৈছিল, লেবৰেটৰী এছিষ্টেণ্ট, তাৰপা কনষ্টেবল নাৰ্ছিং এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেন্সি মুকলি কৰা হৈছিল। তাৰপা এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ভেকেন্সি মুকলি কৰা হৈছিল আৰু সাব ইন্সপেক্টৰ ভেকেন্সি মুকলি কৰা হৈছিল। যদি আপোনালোকে এই SSB 2025 বৰ্ষৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে ইয়াৰ PT and PST ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এণ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। ইয়াৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এণ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব আগষ্টৰ 3rd weekৰ পৰা। এইটো বিষয়ে আপোনালোকে গম পালে আগষ্টৰ 3rd week 2026 পৰা PT and PST আৰম্ভ হ'ব। এডমিট কাৰ্ড কেতিয়া আহিব ইতিমধ্যে নটিফিকেশনখনত উল্লেখ নাই, যেতিয়া আকৌ নটিফিকেশন আহিব নিশ্চয় আপোনালোকক এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সো এইটো আছিলে SSB ৰিক্ৰুইটমেন্ট 2025 বৰ্ষত যিখিনি ভেকেন্সি আহিছিলে সেই ভেকেন্সিখিনি যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে ইয়াৰ PT and PST আৰম্ভ হ'ব আগষ্টৰ 3rd week 2026। যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।